3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলোঁ, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলোঁ, দুমাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল। এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম। যাই তোলাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছোঁ আৰু এইবাৰ বাজেটতো তাৰ বাবে আমি ৩৫ কোটি টকাৰ অনুমোদন দিছোঁ। ইয়াৰ লগতে আপোনালোকে জানে যোৰহাটৰ ফ্ৰীডম পাৰ্ক, শিৱসাগৰৰ ৰংঘৰ, এই গোটেইবিলাকে আমাৰ পৰ্যটনৰ দৃষ্টিভংগীৰে এক প্ৰকাৰ একোটা সম্পদলৈ ৰূপান্তৰ হৈছে। তাৰ লগত সংগতি ৰাখি এইবাৰ আমি অকণমান কাৰেংঘৰকো আৰু অলপ পৰ্যটন আৰু ইতিহাসৰ দৃষ্টিভংগীৰ পৰা আৰু অলপ সুন্দৰভাৱে সজাই পৰাই তোলাৰ আমি প্ৰচেষ্টা কৰিছোঁ আৰু খুব কম দিনৰ ভিতৰতে মই এবাৰ কাৰেংঘৰলৈকেও যাব খুজিছোঁ। এই ধৰণে আমি বহুতবিলাক আমাৰ অসমৰ ইতিহাসৰ লগত জড়িত বহুত কেইখন আঁচনি হাতত লৈছোঁ। আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে। চিনেমাখন বহুত হিট হৈছিলে। মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা ক'ম। এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ। তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলোঁ যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোলছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰো নেকি, যিখন নেকি এনেকুৱা ধৰণৰ হয় যাক আমি এখন ব্লক ব্লাষ্টাৰ ফিল্ম বুলি কওঁ, তেনেকুৱা ফিল্ম এখন আমি বনাব নোৱাৰো নেকি। আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব। মই ভাবো যে তেখেতেই হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি আমাৰ চৰকাৰে যদি এখন লাচিত বৰফুকনৰ সুন্দৰ চিনেমা প্ৰডিউচ কৰিব পাৰে আৰু লাচিত বৰফুকনক আমি যদি ভাৰতবৰ্ষৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যাব পাৰো, ইও আমাৰ চৰকাৰৰ এক বিশেষ সফলতা হ'ব। মই আৰু দুটা কথা খুব সোনকালে আপোনালোকক ক'ব খুজিছোঁ। মই বহুত বেছি সময় ল'ব খোজা নাই। ভূমি সমস্যা আমাৰ ৰাইজৰ এটা বহুত ডাঙৰ সমস্যা। বসুন্ধৰা 1, 2, 3 জৰিয়তে আমি ৰাইজৰ ভূমিৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছিলোঁ আৰু প্ৰায় 10 লাখতকৈও অধিক পৰিয়াল মিছন বসুন্ধৰাৰ পৰা উপকৃত হৈছিলে। কিন্তু ইমানবিলাক পৰিয়াল উপকৃত হোৱাৰ পিছতো ভূমিৰ সমস্যা এতিয়াও শেষ হৈ যোৱা নাই। কাৰণ ভূমিৰ শ্ৰেণী, কোনোবাটো দেৱোত্তৰ মাটি, কোনোবাটো ভিজিয়াৰ মাটি, কোনোবাটো ফৰেষ্ট মাটি, কোনোবাটো আন ধৰণৰ শ্ৰেণী জলাতক মাটি, যিবিলাকত প্ৰচলিত আইনৰ আধাৰত ভূমিৰ আবলটন দিয়াটো অত্যন্ত কষ্ট আছিলে। এতিয়া আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে,
যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত। মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছো। মই এটা সৰু উদাহৰণ দিছো। তিনিচুকীয়া জিলাত মৰাণ লোকসকলে বহু দিনৰ পৰা ফৰেষ্টত বাস কৰি আছে। কিন্তু তেওঁলোকে যেতিয়া ফৰেষ্ট বা বনভূমিৰ অধিকাৰ বিচাৰে তেতিয়া আমি কওঁ যে জনজাতীয় লোকসকলেহে ফৰেষ্ট ৰাইটছত অধিকাৰ পাব পাৰে, গতিকে আপোনালোকে এই ভূমিৰ অধিকাৰ নাপাব। এতিয়া আমি চেষ্টা নিশ্চিতভাৱে কৰিব পাৰো যে অসমৰ আদিম জনগোষ্ঠী হিচাপে কেনেকে মৰাণ মটককো আমি বনভূমিত মাটিৰ অধিকাৰ দিব পাৰো। এই সমস্যাবিলাক মই আগতে নাজানিছিলো। যেতিয়া বসুন্ধৰা 1, 2, 3 কৰিলো, এনেকে নতুন নতুন সমস্যাবোৰ আমাৰ সন্মুখলৈকে আহি থাকিলে আৰু আমি সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়ালো। কিছু উলিয়াব পৰা নাই আৰু তাৰ বাবে আমি বসুন্ধৰা 4 লৈ আপোনালোকৰ মাজলৈ আহিম যাতে আৰু বহুত সমস্যা সমাধান হয়। অৱশ্যে য'তেই সমস্যাৰ সমাধান হয় তাত নতুন সমস্যাৰো সৃষ্টি হয়। তাৰ মাজতে আমি আমাৰ দায়িত্ব পালন কৰি গৈ থাকিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এনেকৈ আমি আপোনালোকক ক'ব পাৰো যে এনেকৈ আমি জনসাধাৰণৰ বাবে প্ৰয়োজনীয় কামবিলাক কৰি কৰি গৈ থাকিম আৰু কৰি কৰি গৈ থাকোতে আমাৰ ভুল ত্ৰুটিবিলাক আপোনালোকে মনত পেলাই দিব আৰু আমি একেলগে অসমৰ কল্যাণৰ বাবে আমি কাম কৰি কৰি গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, এইকেইটা দিন মাজে মাজে মোক কিছুমান হোৱাটছআপ আহি আছে। মই হোৱাটছআপবিলাক চাওঁ। হোৱাটছআপত মোক বহুতে সুধি আছে যে ককা দেউতা নাতি আৰু হাতীত আপুনি যে হাতীৰ ওপৰত গান গাইছিলে তেতিয়া আপোনাৰ কিমান বয়স হৈছিলে? হাতীটোত উঠা মানুহজন সঁচাই আপুনিয়ে আছিলেনে? মই যেতিয়া মোক প্ৰশ্নৰ উত্তৰ দিয়ে তেতিয়া মই হোৱাটছআপত 2-এজনক উত্তৰ দিওঁ আৰু কেতিয়াবা শৈশৱলৈকে ঘূৰি মনটো ভালো লাগে। যেতিয়া মই 9 বছৰ আছিলো তেতিয়া মই ককা দেউতা নাতি আৰু হাতী কৰিছিলো আৰু হাতীৰ ওপৰত উঠি 1, 2, 3, 4 গানটো মই গাইছিলো। এতিয়া যেতিয়া কেতিয়াবা ইউটিউবত মই মোক নিজেই চাওঁ তেতিয়া মই নিজেও ধৰিবই নোৱাৰো যে সেইজনে মই আছিলো। এই চিনেমাখনৰ লগত মোৰ বহুত শৈশৱৰ স্মৃতি জড়িত হৈ আছে। কেতিয়াবা আপোনালোকক সময় পালে নিশ্চিতভাৱে কম। খালি এটা কথা মই ক'ব পাৰো যে মই যেতিয়া এই চিনেমাখন কৰিছিলো, ককা দেউতা নাতি হাতী 2ৰ কথা কোৱা নাই, ককা দেউতা নাতি হাতী 1ৰ কথা কৈছো। মই যেতিয়া এই চিনেমাখন কৰিছিলো, চিনেমাখন শ্বুটিং হৈছিলে কামপুৰত আৰু কামপুৰৰ যিখন দলঙৰ ওপৰত আমি ককা দেউতা নাতি হাতীৰ শ্বুটিং কৰিছিলো, মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেই দলংখনৰ সমান্তৰালভাৱে আমি আৰু এখন দলং নিৰ্মাণ কৰিছিলো, কামপুৰৰ ৰাইজক উপহাৰ দিছিলো আৰু দলংখন উদ্বোধন কৰাৰ সময়ত কামপুৰৰ ৰাইজে মোক হাতীত আকৌ এবাৰ উঠাইছিলে। আমাৰ বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে মোক কৈছিলে যে দাদা কামপুৰত দলং উদ্বোধন কৰিব কিন্তু আপুনি হাতীত উঠিব লাগিব। যি নহওক আজি আকৌ এবাৰ ককা দেউতা নাতি হাতী 2ত মোক আকৌ এবাৰ দেখি কিছুমানে হোৱাটছআপত মোক প্ৰশ্ন সুধি আছে। মই এটাই ক'ম যে যেতিয়া মই কেতিয়াবালৈকে যদি মই মোৰ বিষয়ে এখন আত্মজীৱনী লিখাৰ সুযোগ পাওঁ তেতিয়া নিশ্চিতভাৱে ককা দেউতা নাতি হাতীৰ কথাও মই আপোনালোকক ক'ম। মই ইয়াত দেখি আছো যে এজন মই নামটোত ফটক কৰি ধৰিব নোৱাৰিলো, পৃথিৱীৰাজ ৰয়। তেওঁ মোক সুধি আছে যে মামা CM-AAAৰ আবেদন কেতিয়া হ'ব? মই উত্তৰটো এনেকে দিম যে আমাৰ CM-AAAৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ কেইবাটাও পৰ্যায় আছে। প্ৰথম আমি 25,000 যুৱকক 1 লাখকৈ টকা দিছিলো। তাৰ ভিতৰত 12,500 যুৱকে পৰৱৰ্তী 1 লাখ টকা পোৱাৰ বাবে উপযুক্ত হ'ল। কিন্তু 13,000 যুৱকে 1 লাখ টকা পোৱা নাছিল কাৰণ তেওঁলোকে বিমল বৰা উদ্যোগ মন্ত্ৰী তেওঁ মোৰ ফেচবুক লাইভ চাই আছে, গতিকে এই কামখিনি তেওঁ কৰিব, তেওঁ শুনি থাকিব যে যেতিয়া আমি CM-AAA
12,500ক 2 লাখ দিলো, আন 13,000